ওদালগুৰিৰ খৰিয়াবাৰী এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজ তথা সহশিক্ষয়িত্ৰীয়ে আনিছে এই গুৰুতৰ অভিযোগ। স্বৰ্গীয় খৰ্গেশ্বৰ শৰ্মা স্মৃতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ। প্ৰধান শিক্ষক ভদ্ৰেশ বৰুৱাৰ বিৰুদ্ধে সহশিক্ষয়িত্ৰীক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। সহশিক্ষয়িত্ৰীগৰাকীক অনৈতিক অফাৰ দিছিল প্ৰধান শিক্ষকগৰাকীয়ে। শিক্ষয়িত্ৰীগৰাকীয়ে মানি নোলোৱাত মানসিক হেঁচা দিয়াৰ অভিযোগ উত্থাপন হৈছে। লগতে ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজন নিদিয়াৰো অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে। আৰু এই অভিযোগ তুলিছে স্থানীয় ৰাইজেও। বিদ্যালয়ত থকা সময়ত মোবাইলতে ব্যস্ত থাকে প্ৰধান শিক্ষকগৰাকী। প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী জনাইছে এতিয়া উচ্চপদস্থ বিষয়াকো আবেদন জনাইছে স্থানীয় ৰাইজৰ লগতে সহশিক্ষয়িত্ৰীয়ে। খৰ্গেশ্বৰ শৰ্মা স্মৃতি প্ৰাথমিক বিদ্যালয়ত যি মধ্যাহ্ন ভোজন যোগানৰ অনিয়ম যোৱা আগষ্টৰ 1 তাৰিখৰ পৰা ৰাইজে অভিযোগ উত্থাপন কৰিছে যে মধ্যাহ্ন ভোজন ইয়াত খুওৱা হোৱা নাই। 12জন শিক্ষাৰ্থীৰে সৈতে চলাই থকা এই বিদ্যালয়খনত যদি মধ্যাহ্ন ভোজন নিয়মীয়া নহয়, এয়া আচলতে ছাত্ৰ ছাত্ৰীৰ শিশুসকলৰ প্ৰাপ্য বা অধিকাৰ। কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই সন্মানীয় প্ৰধান শিক্ষকগৰাকীৰ যি কাণ্ড সেয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। সেইটো সম্পূৰ্ণ ভিত্তিহীন কথা, মিছা কথা। সেইটো মই আজি ইয়াতে 31 বছৰ হ'ল। মই এনেকুৱা চৰিত্ৰ আৰু এনেকুৱা ভাৱ ভাষা মোৰ নাই, কোনোদিন নাই। 31 বছৰ যদি মই বেয়া হ'ল হয়, এই জেগাত থাকিব নোৱাৰিলে মই ভেঞ্চাৰ পৰ্যায়ৰ পৰা আছোঁ আজিলৈকে। 1 পাৰি শিকোৱা হৈছে মোৰ পষ্ট, আৰু তেওঁ পষ্টটো ভেকেণ্ট হৈছিল। কেনেকৈ ভেকেণ্ট হৈছে সেইটো মই নাজানো। সেই ভেকেণ্টৰ এইটো আক্ষেপত তাৰমানে মোক তেনেকুৱা কথা কয়। আৰু মিড ডে মিলটো ধৰক গভৰ্ণমেণ্টে মই 883 টকা মই পাইছোঁ। 883 টকাত 500 টকা বেংকে কাটে, আৰু পাছত 383 টকা সেইটো উইড্ৰ কৰিব নোৱাৰাৰ বিনিময়ত আৰু মোৰ আগৰ মিড ডে মিলৰ বাকী আছে, সেই গতিকে মই খুৱাব পৰা নাই। ওদালগুৰিৰ খৰিয়াবাৰী এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজ তথা সহশিক্ষয়িত্ৰীয়ে আনিছে এই গুৰুতৰ অভিযোগ। স্বৰ্গীয় খৰ্গেশ্বৰ শৰ্মা স্মৃতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ। প্ৰধান শিক্ষক ভদ্ৰেশ বৰুৱাৰ বিৰুদ্ধে সহশিক্ষয়িত্ৰীক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। সহশিক্ষয়িত্ৰীগৰাকীক অনৈতিক অফাৰ দিছিল প্ৰধান শিক্ষকগৰাকীয়ে। শিক্ষয়িত্ৰীগৰাকীয়ে মানি নোলোৱাত মানসিক হেঁচা দিয়াৰ অভিযোগ উত্থাপন হৈছে। লগতে ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজন নিদিয়াৰো অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে। আৰু এই অভিযোগ তুলিছে স্থানীয় ৰাইজেও। বিদ্যালয়ত থকা সময়ত মোবাইলতে ব্যস্ত থাকে প্ৰধান শিক্ষকগৰাকী। প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী জনাইছে এতিয়া উচ্চপদস্থ বিষয়াকো আবেদন জনাইছে স্থানীয় ৰাইজৰ লগতে সহশিক্ষয়িত্ৰীয়ে। খৰ্গেশ্বৰ শৰ্মা স্মৃতি প্ৰাথমিক বিদ্যালয়ত যি মধ্যাহ্ন ভোজন যোগানৰ অনিয়ম যোৱা আগষ্টৰ 1 তাৰিখৰ পৰা ৰাইজে অভিযোগ উত্থাপন কৰিছে যে মধ্যাহ্ন ভোজন ইয়াত খুওৱা হোৱা নাই। 12জন শিক্ষাৰ্থীৰে সৈতে চলাই থকা এই বিদ্যালয়খনত যদি মধ্যাহ্ন ভোজন নিয়মীয়া নহয়, এয়া আচলতে ছাত্ৰ ছাত্ৰীৰ শিশুসকলৰ প্ৰাপ্য বা অধিকাৰ। কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই সন্মানীয় প্ৰধান শিক্ষকগৰাকীৰ যি কাণ্ড সেয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। সেইটো সম্পূৰ্ণ ভিত্তিহীন কথা, মিছা কথা। সেইটো মই আজি ইয়াতে 31 বছৰ হ'ল। মই এনেকুৱা চৰিত্ৰ আৰু এনেকুৱা ভাৱ ভাষা মোৰ নাই, কোনোদিন নাই। 31 বছৰ যদি মই বেয়া হ'ল হয়, এই জেগাত থাকিব নোৱাৰিলে মই ভেঞ্চাৰ পৰ্যায়ৰ পৰা আছোঁ আজিলৈকে। 1 পাৰি শিকোৱা হৈছে মোৰ পষ্ট, আৰু তেওঁ পষ্টটো ভেকেণ্ট হৈছিল। কেনেকৈ ভেকেণ্ট হৈছে সেইটো মই নাজানো। সেই ভেকেণ্টৰ এইটো আক্ষেপত তাৰমানে মোক তেনেকুৱা কথা কয়। আৰু মিড ডে মিলটো ধৰক গভৰ্ণমেণ্টে মই 883 টকা মই পাইছোঁ। 883 টকাত 500 টকা বেংকে কাটে, আৰু পাছত 383 টকা সেইটো উইড্ৰ কৰিব নোৱাৰাৰ বিনিময়ত আৰু মোৰ আগৰ মিড ডে মিলৰ বাকী আছে, সেই গতিকে মই খুৱাব পৰা নাই।